গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু আনাদাৰ ভিডিঅ' তো ভিডিঅ'টো আজি ডিউটি জেগাৰ পৰাই আৰম্ভ কৰি দিলোঁ। তো বৰ্তমান আছোঁ ডিউটিত। ইয়াত দেখিব পাৰে আমাৰ এয়া ৰাহুল, ইউ পিৱালা ৰাহুল। হাই নকয় কিয় ৰাহুল বে? হাই বোলো ইয়াৰ ঘৰ ইউ পিত, উত্তৰ প্ৰদেশত। তো আজি একেলগে ডিউটি আছিল দুটাৰ ইয়াত। তো ডিউটি কৰিলোঁ, নাইট ডিউটি। এতিয়া যাম কামত, চুগীত নহ'লে ল'ড শ্বেয়াৰত। কাৰণ কিয় কালি ল'ড শ্বেয়াৰটো 3 ঘণ্টা নে 2.5 ঘণ্টা কৰিলোঁ চাগে। তো 300 হ'ল। আজি ফুল টাইম কৰিম বলক। নাইট শ্বিফ্ট ডিউটি আছিলে, তো টোপনি অলপ হৈ গৈছে আৰু ন গাইছ। তাৰপিছত এতিয়া যাম আৰু কি বুলি কয় ৰুমত যাম। ৰুমত গৈ কিনে ডাইৰেক্ট বেগ চেক লৈ কিনে ডাইৰেক্ট ওলাই দিম বলক। এতিয়া টাইম হৈছে আপোনাৰ 7:08। তো 7:30ত ফিনিছ হ'ব ডিউটি। 7:35ত 5 মিনিট লাগিব মই ৰুমত গৈ পোৱালৈকে। 5 মিনিট পিছত 7:35ত মই ৰেডি হৈ যাম 35-40ৰ ভিতৰত। ন টেনশ্যন। গৈ কিনে লগ পাই আছোঁ আকৌ ৰুমত বলক। আৰম্ভ কৰি দিম তাৰ পৰা ভিডিঅ'টো। গাইজ ফাইনেলি ওলাইছোঁ মই বৰ্তমান। ৰুমত আহিলোঁ ডিউটিৰ পৰা ৰুমত আহি কিনে বৰ্তমান ওলাইছোঁ। অনলাইন হৈ দিলোঁ, চাওক অনলাইন হৈ দিলোঁ। তো এটা সমস্যা হৈছে। তো যিটো মোৰ মাইক আছে না গাইজ, মাইকৰ পিছপিনে এইটো লুগা খায় না, মাইকৰ পিছপিনে তো কেমেৰাৰ পিছপিনে। তো এইটো বেয়া হৈ গ'ল, এই বস্তুটো এইটো বেয়া হৈ গ'ল। সেইটো কাৰণে এতিয়া মোৰ যিটো বাহিৰৰ আৱাজ বেছি আহিব এতিয়া ভিডিঅ'ত। তো সেইটো কাৰণে প্ৰব্লেম পাইছোঁ, টেনশ্যন হৈছে অলপ। তো এই বস্তুটো পাম ক'ত? মোৰ লগ এটা আছে, এইটো ৰুম ডিউটিত গ'ল না নাইবা, তাৰ আছে এই বস্তুটো। তো ল'বা লাগব। তো এটা নহয় এটা সমস্যা আহিয়ে থাকে গাইজ, উপায়টো নাই। অনলাইন হৈছোঁ ল'ড শ্বেয়াৰত। এতিয়া চাম অৰ্ডাৰ লাগে না নালাগে কিমান টাইম পিছত। কাৰণ কালি গৈছিলোঁ ন ল'ড শ্বেয়াৰত, 300 টকা মাৰছোঁ। তো আজি ফুল টাইম কৰিম। ফুল টাইম মানে সন্ধিয়া 5টা বজালৈকে কৰিম। চাওঁ কিমান হয় আজি, কেনেকুৱা আৰ্নিং দিয়ে এই কোম্পানীটোৱে, চাই লওক। তো বলক আৰম্ভ কৰিছোঁৱে যিহেতু, এতিয়া অৰ্ডাৰ আহিব বাকী আছে। অৰ্ডাৰ আহিলে দেখাই আছোঁ। তো এই বস্তুটো আনবা যাওঁ তাৰ ৰুমত। সি বাগাত দি আছে, গাড়ীখন দেখছোঁ তাৰ মই, সি বাগাত দি আছে, উঠা নাই চাগে, ডিউটি যোৱা নাই। তো বলক। তো গাইজ ভাগ্যটো ভাল, পাই গ'লোঁ মালটো। তো ইয়াৰ আছে বুলি মই জানো, এই বস্তুটো ইয়াৰ আছে মিনালৰ ৰুমত আহিছিলোঁ। তো এইটো বেয়া হৈছে মোৰ। ইটো মিনালৰ, এইটো লৈ ল'লোঁ, এতিয়া কামত দিব। তো মিনাল ডাঙৰীয়াৰ ৰুমত থাকাতে গাইজ অৰ্ডাৰ এটা লাগি গৈছে 50 টকা দামৰ। 3 কিলোমিটাৰ যাব লাগে। একচেপ্ট কৰি ল'লোঁ মই, আপোনালোকক দেখাব নোৱাৰিলোঁ, কিন্তু লোকেশ্যনটো দেখাই দিব। এইটো চাওক, হেগেৰে নগৰ যাব লাগিব, উডাপি উডাপি হোটেলত যাব লাগিব। বেছি টাইম নালাগিব, 11 মিনিটত কমপ্লিট কৰি দিম মালটো। চব বলক যাওঁ। ইভুন 9টা বজাত যাব বোলে। বৰ্তমান 8:30 হ'ল, আধা ঘণ্টা হৈয়ে গ'ল ৰুমৰ পৰা ওলাই কিনে গাইছ। 20 মিনিট ইয়াৰ ৰুমতে ৰখলোঁ। অৰ্ডাৰ আহি আছিল, একচেপ্ট কৰা নাছিলোঁ, প্লেষ্টাৰ মাৰিলোঁ অলপ। চব অলপ অৰ্ডাৰটো লৈ ল'লোঁ গাইছ, এইটো হাততে আছে। তো এইখন হোটেলত লাগিছিলে উডাপিত। আৰু যাব লাগিব এই 2 কিলোমিটাৰে প্ৰায়। চিধা যিপিনে আহিছিলোঁ, মোৰ ৰুমটো যোনপিনে আছিলে ন, সেইপিনে যাব লাগিব। অৰ্ডাৰটো লৈ লওঁ বেগত লৈ লওঁ, তাৰপিছত গৈ থাকোঁ বল। এটা অৰ্ডাৰ আৰু একচেপ্ট কৰি লৈছোঁ, চাওক অৰ্ডাৰ এটা আৰু একচেপ্ট কৰি লৈছোঁ। ইটো অৰ্ডাৰ লগাৰ পিছতে ফাইনেলি আৰু এটা অৰ্ডাৰ লাগি গৈছিলে। তো সেইটো অৰ্ডাৰো একচেপ্ট হৈ আছে। এইটো অলৰেডি একচেপ্ট হৈ আছে। তো এইটো অৰ্ডাৰ প্ৰথমতে দি লওঁ, প্ৰথম অৰ্ডাৰটো দি লওঁ, তাৰপিছত ছেকেণ্ড অৰ্ডাৰটো পিক আপ কৰিব যাম বলক। গাইছ বৰ্তমান যাই আছোঁ ছেকেণ্ড অৰ্ডাৰ পিক আপ কৰিব যাই আছোঁ বৰ্তমান। প্ৰথম অৰ্ডাৰটো দি দিলোঁ, প্ৰথম অৰ্ডাৰটো দিয়া কমপ্লিট। বৰ্তমান ছেকেণ্ড অৰ্ডাৰত যাম। কন্দা কেফে বুলি আছে এটা হোটেল, তাতে যাম। কিন্তু গাইজ মিছা কথা ক'লে কি হ'ব, সঁচা কথাই কৈ দিম। অৰ্ডাৰ কিন্তু নেক্সট লেভেল অৰ্ডাৰ আহে এপ্লিকেশ্যনটোত, কোনো কথা নাই। বেক টু বেক অৰ্ডাৰ, বেক টু বেক
কেৰেলাৰ কিবা আছে উৎসৱ এইটো কাৰণে চেৰি চেৰি কেৰেলা গাৰ্লছ কিবা এটা আছে মানে সিহঁতৰ ফেষ্টিভেল সেইটো কাৰণে অনাম আহি আছে ন গাইজ কেৰেলাৰ অনামৰ কাৰণে দেখছা কি কৰে আহি পালোঁ দে গাইজ আহি পালোঁ স্পন্দা কাষে অহাদি সোমাই দিম যা কি কৰা কৰ এইখান আহি পালোঁ হোটেলখন 2 নম্বৰ অৰ্ডাৰটো ল'বা গাড়ীখন কৰি লওঁ পাৰ্কিং আৰু যাওঁ হোটেলত অৰ্ডাৰটো ল'বা বলক তো গাইজ ছেকেণ্ড অৰ্ডাৰটো দি দিলোঁ বিল্ডিঙত আছিল ছেকেণ্ড অৰ্ডাৰটো এই বিল্ডিংটোত তো দি দিলোঁ কেইটকা দিলাক ছেকেণ্ড অৰ্ডাৰটোত দেখাই আছোঁ আপোনালোকক ৰ'ব তো পইচা দিল আপোনাৰ এইবিলাক অৰ্ডাৰ আহি থাকে যত 50 টকা দিছে গাইজ হা তো এনেকৈ 2, 3, 4, 5টা মাৰোঁ আৰু অৰ্ডাৰ হা গাইজ অলপ দেৰিকৈ লগ পাই আছোঁ আৰু মোৰ পিছপিনে চাওক এইখন চাওক কেনেকৈ উঠাই থৈ দিছে কাম নাই ইয়াৰ একো লগতো চালে গম পাব BMW মূল্য নাই গাইজ না কি হ'ব শিলৰ ওপৰত উঠাই থৈ দিছে চাওকচোন শিলৰ ওপৰত উঠাই থৈ দিছে তাতকৈ মোকে যদি দিলাক হয় হা বেংকত লোন চোন লৈ হ'লেও চলালোঁ হয় একদম লোন চোন লৈ হ'লেও তেল চেল ভৰাই কিনে চলাই থাকলোঁ হয় না কি গাইছ তো বাকী কিবা প্ৰব্লেম আছে গাড়ীখনৰ না কেছে আছে না কি আছে এক্সিডেণ্টে হৈছিল না কি থৈ দিছে ওপৰত উঠাই তো বলক কেইটামান অৰ্ডাৰ মাৰোঁ আৰু তাৰপিছত লগ পাম নে কি বলক 3 নম্বৰ অৰ্ডাৰটো লৈ আহিছিলোঁ গাইছ তাৰপিছত বহুত দূৰ আহিব লগা হৈছে 7-8 কিলোমিটাৰ আহিব লগা হৈছে 3 নম্বৰ অৰ্ডাৰটো লৈ এইটো আৰু যাব আছে 1.6 1.5 কিলোমিটাৰ যাব আছে আৰু তো ৰখি আছোঁ ট্ৰাফিক লাগি গৈছে ট্ৰেইন আহিলে সেইটো কাৰণে 3 নম্বৰ অৰ্ডাৰটো লৈ আহিছিলোঁ গাইছ 3 নম্বৰ তো বম এতিয়া ট্ৰাফিক লাগব ইয়াতে আৰু যাব আছে 1.5 কিলোমিটাৰ তো কি কৰিম উপায়টো নাই ভোক লাগছে বহুত এতিয়া ৰুম যাম 3 নম্বৰ অৰ্ডাৰটো কমপ্লিট কৰি দি কিনে ৰুমত গুচি যাম ভাত খাবা গাইছ ৰুমত আহিছিলোঁ ভাইটিয়ে বনাই থৈছে ডিমা আলু পিটিকা ভাত ৰাতিপুৱাৰ ভাত খাই লৈ কিনে আৰু যাম ভাতটো খাই লওঁ গাইছ ৰাতিপুৱাৰ ভাত সাজা তো গাইজ ভাত চাত খাই ল'লোঁ ভাত চাত খাই কিনে আৰু ওলালোঁ বৰ্তমান টাইম হৈছে 11:44 দিনৰ তো ভাত চাত খাই ল'লোঁ পেট পূজা কৰি ল'লোঁ মাৰি দিম গেটখন ভাইটিয়ে শুই আছে নাইট ডিউটি আছে তাত এতিয়া যাম আৰু তো লাগ পাম আৰু মাজতে লাগ পাম কেইটামান অৰ্ডাৰ মাৰি ল'ম অনলাইন হৈ ল'ম অফলাইন হৈ গৈছিলোঁ তো বলক দুইটা অৰ্ডাৰ মাৰি লওঁ আৰু যাই কিনে একদম সন্ধিয়া আহিম সন্ধিয়া 4:30মান বজাত আহিম বলক গাইজ এখন আৰু বহুত পুৰণা গাড়ী দেখাই দি আছোঁ বহুত পুৰণা 40-50 বছৰৰ পুৰণা গাড়ী এখন দেখাই দি আছোঁ গাড়ীখনৰ নাম কি আপোনালোকে জনাই দিব আচ্ছা আৰু কিমান চনৰ গাড়ী এইখন কমেণ্ট কৰি দিব এইখন কি গাড়ী এইখন নাম্বাৰ প্লেটটো হৈছে MP 04AA8384 MP মধ্যপ্ৰদেশৰ গাড়ী তো চাওক দীঘল কিমান গাড়ীখন 1খান 2খান 3খান খিৰিকী আছে 4খান খিৰিকী আছে তো গাড়ী মানে কাৰ হয় এইখন বহুত পুৰণা কাৰ চাওক লাক্সারি ডিজাইন বাহ করোড় টাকার গাড়ি এখন গাইস মজা লাগছে না গাড়িখন ইমান দীঘলা কাৰ নামটো কি জনাই দিব নামটো লিখা আছে তথাপিও জনাই দিবচোন বৰ্তমান সময় হৈছে দুপৰীয়াৰ 1টা ঠিক আছে এইখন ৰেষ্টুৰেণ্টত লাগছে অৰ্ডাৰ আৰু কাষ্টমাৰটোই অৰ্ডাৰ বুকিং কৰিছে বিৰিয়ানী নাই ৰেডি তো সময় লাগব অলপ
ৰখি আছোঁ 10 মিনিট হ'ল গাইছ ৰখা আৰু কমচে কম 10-15 মিনিট ৰখবা লাগিব প্ৰব্লেমটো এইটোৱে দুপৰীয়াৰ টাইমত বিৰিয়ানী ৰেডি নহ'লি এনেহেন প্ৰব্লেম এইটো চাওক ড্ৰাই চিকেন পটি বিৰিয়ানী ইও ৰখি আছে পাৰ্টনাৰে তো হ'ব অলপ দেৰিকৈ লগ পাম আৰু অৰ্ডাৰটো পিক আপ কৰি ল'ম তাৰপিছত 2-4টা আৰু মাৰোঁ 5টা অৰ্ডাৰ টোটেল মাৰিলোঁ যেতিয়া 12টা বাজং হোৱাত আহিছিলোঁ না 5টা অৰ্ডাৰ মাৰি দিলোঁ আৰু 5টামান মাৰোঁ আৰু লগ পাম পিছত চকুটো যায় यार की मार मास्तू की गाय नाम क्या क्या मछली का नाम क्या है वो हाँ मरता ही नहीं है वो तो अमर है अमर बोले गाय इबार एक बिरियानी लगता है इसान दुकानत बिरियानी माल লৈ যাই কিনে দিম টাইম হৈছে 3টা 20 5টা বজাত যাম অৰ্ডাৰ ৰেডি হৈ আছে এইটো ল'বা লাগে আৰু যাবা লাগে তো কোনোবাই ভাবব কি শিখৰ বিমল খাই থাকা বুলি শিখৰ বিমল খাই থাকা নাছিলোঁ কি খাই আছিলোঁ দেখাই দি আছোঁ শিখৰ বিমল নাখাং মই গাইছ মোৰ তাৰমানে এইটো লাইক নকৰোঁ মই খাৱা বস্তু বুলি নাভাবোঁ এইটো আদত নাই মোৰ শিখৰ বিমল খাৱা তো দেখাই দি আছোঁ কি খাইছিলোঁ এক্সকিউজ মি মেডাম এইটো লৈয়ে খাই আছিলোঁ টাইম পাছ কৰি কিনে কাৰণ অৰ্ডাৰ পোৱা নাছিলোঁ না সেইটো কাৰণে ঠিক আছে হ'ব অৰ্ডাৰটো দি আহোঁ তাৰপিছত লগ পাই আছোঁ আৰু গাইজ বৰ্তমান সময় হৈছে 4টা গধূলি 4টা গুড ইভিনিং গাইজ তাৰমানে 4টা হৈ গ'ল সময় আৰু অৰ্ডাৰ হৈছে আপোনাৰ আজিৰ অৰ্ডাৰ 14টা মাৰি দিলোঁ আৰু 2-3টামান মাৰিম ঠিক আছে 4টা বাজিছে 5টা বজালৈকে কাম কৰিম কেইটা পাৰোঁ মাৰিম তাৰপিছত লগ পাই আছোঁ আৰু এইটো বিল্ডিঙত আহিছিলোঁ দিবলৈ অৰ্ডাৰ আৰু কেইটামান পাৰোঁ 1 ঘণ্টা আছে সময় মোৰ হাতত 1 ঘণ্টাত যেইটা পাৰোঁ ক্লিয়াৰ কৰিম চব অলপ তাৰপিছত মাৰ্কেটত যাম অলপ বাজাৰ চাজাৰ কৰি কিনে চব্জি ৰুমত কিবা কিবি নাই লৈ কিনে ৰুমত যাম লগ পাই আছোঁ গাইজ বলক তো গাইজ ফাইনেলি অফলাইন হৈ গ'লোঁ মই বৰ্তমান সময় হ'ব 5 মিনিট বাকী আছে 5টা বাজবা বৰ্তমান যাই আছোঁ বাজাৰত চব্জি ল'বা চব্জি আগতে লওঁ তাৰপিছত যাম ৰুমত বলক সোমালোঁ বাজাৰৰ এণ্ট্ৰেঞ্চেদি সৰু এখন বাজাৰ আছে ইয়াতে ইয়াৰ পৰা চব্জিবিলাক লওঁ আমি তো চাং অলপ চলপ চব্জি লৈ কিনে যাম কাঁচা চব্জি বেছি লৈ গ'লেও টেনশ্যন নষ্ট হৈ যায় বনাৱাৰ কাৰণেও বেছি সময় নাথাকে ये कितना रुपया केजी इसका नाम ये অসমীয়া हाँ हाफ केजी दे दो अच्छा और ही लॉन्ग गाइस हाफ केजी तो हाफ केजी 50 টাকা गाइस 50 টাকা और ही 50 টাকা लहसुन दे देना लहसुन कितना 320 और 240 और ये वाला 200 50 रुपीस का दे दो वो वाला दे दो निकला हुआ वाला और खीरा दे दो खीरा हाफ केजी खीरा दे दो পানীলাও ল'ব লাগিব গাইছ ইয়াতে পানীলাওবিলাক কেনেকুৱা দেখিছেনে চেম আৰু ইমান ইয়াতকৈ ডাঙৰ নহয় আৰু ইয়াতে পানীলাওবিলাক ये दे दो कितना हुआ 165 इसमें दे दूँ हो गया 165 क्लियर मैं लेस्री खाम বুলি ভাবছোঁ গাইছ লেস্ৰিটো ল'বাই লাগিব য'ত নহ'লেও লেস্ৰি নহ'লে বেয়া লাগিব দালি লেস্ৰি ভাজা ইয়াত ছেকেণ্ড মোবাইল বিক্ৰী কৰে ইয়াত মাছ আছে ইয়াতে সাগৰৰ মাছ এয়া মাছটো নলওঁ
খাব নোৱাৰা, কালিৰ পৰাহে খাম। লেচৰিটো লৈ ল'ম আৰু যাম। ভাগ্যখানে বয়া হে গাইছ, কি কৰিম। এই আছে অ' দে দো भैया छुपा के क्यों रखता है भैया? वो वाला दे दो। हाँ हाँ सही है, छुपा के रखा है, इतना ढूंढ रहा हूँ मैं, कहाँ है। मैं हेकरे नगर से ढूंढ के आया, नहीं मिला उधर। हाफ के जी दे दो। कितना रुपया? 60 रुपये का है। हाफ के जी आधा केजी 60 টাকা বলে গাইছ। দেখছা আমার তাতে কি দাম চলি আছে? বেংগলোৰত খাবি চব্জি গাইছ 60 টাকা আধা কেজি। 60 रुपीस ना? दे दिया। লৈ ল'লোঁ গাইছ লেচৰি, ফাইনেলি পাই গ'লোঁ লেচৰি। তাৰমানে মন লাগি আছিল ৰাতিপুৱাৰ পৰাই ভাবিছোঁ লেচৰি এটা দালি আমলেট খাম বুলি। ল'লোঁ, এতিয়া যাম ৰুমত যাই কিনে বনাম, খাই কিনে ডিউটি যাম। আৰু লগ পাই আছোঁ ৰুমত গৈ কিনে, দেখা পাই আছে বহুত বস্তু। তো ফাইনেলি ৰুম আহি পালোঁ গাইছ। তো মোৰ দেখাবা ৰহি আছিল আপোনালোকক আৰ্নিংটো, পাহৰিয়ে আছিলোঁ মই। আৰ্নিংটো দেখাব লগা আছিল, তো আপোনালোকক দেখাই দিওঁ এইটো। তো ইমান মিনিট মই অনলাইন আছোঁ, 16টা হৈছে অৰ্ডাৰ, আৰু আপোনাৰ গাড়ী চলিছে 60 কিলোমিটাৰ, ঠিক আছে। আৰু আৰ্নিং হৈছে 804 টকা। 804 টকা আৰ্নিং হৈছে, 60 কিলোমিটাৰ গাড়ী চলছে। তো 60 হ'লি গাইছ 1.5 লিটাৰ তেল খাইছে ধৰি লওক, না কি কয়, 1.5 লিটাৰ তেল খাইছে ধৰি লওক। বাকীখিনি হিচাপ কৰিব, চব্জি কৰি লৈ আহিলোঁ, বাজাৰ চাজাৰ কৰি আৰু। তো গতিকে এতিয়া ভাত আঞ্জা বনাম, খাম। ভাইটি আছে শুই, তো ইয়াক শুই আছে মানে ই নুঠে কিয়? অ' ডাঙৰীয়া উঠা হৰাই হে? চাং কি কৰছা? উঠে উঠ 6টা বাজে, শুই আছে ভাইটিয়ে, কি কবি আৰু তামা আৰাম। তো এতিয়া মই গা চা ধুই কিনে ভাত আঞ্জা খাই কিনে খতম কৰি দিওঁ, তাৰপিছত ডিউটি যাম। ভিডিঅ'টো ইমানতে শেষ কৰি দিলোঁ গাইছ, বেয়া চাই নাপাব। যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই, আৰু লগ পাই আছোঁ নেক্সট অন্য এটা ভিডিঅ'।